নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললে। মূল কথা হৈছে যে মই কেইটামান আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু কেইটামান দি আছোঁ। আপোনালোকে যদি সেই কামকেইটা কৰে তেতিয়াহ'লে আপোনালোকৰ যথেষ্টখিনি সুবিধা আপোনালোকৰ হ'ব। আগন্তুক দিনত যিবিলাক নিযুক্তি পৰীক্ষা হ'বলৈ গৈ আছে বা যিখিনি এপইণ্টমেণ্ট লেটাৰ যিখিনি ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ গৈ আছে সকলোৰে ক্ষেত্ৰত, এতিয়া আপোনালোকে চাওক আগন্তুক দিনত আপোনালোকৰ এডিআৰিৰ যিটো এডিআৰিটো এইকাৰণেই কওঁ কাৰণ চবতকৈ ডাঙৰ বা হায়েষ্ট ভেকেঞ্চিজ সেই পৰীক্ষাটোৰ যোগেদি আহিছে। বা আপোনালোকে যদি মেডিকেলতো যদি আপোনালোকে পৰীক্ষা দিছে, চ' সকলোৰে ক্ষেত্ৰত বা APSCও যদি আপোনালোকে এপিয়াৰ কৰিছে, কাৰণ বহুতো APSC পাছ কৰা মানুহে আপোনালোকে আকৌ APSC আপোনালোক এপিয়াৰ কৰিছে। আৰু এই এপিয়াৰ কৰাৰ কাৰণে আপোনালোকে ধৰি লওক আজি আপোনালোকে সাব ৰেজিষ্ট্ৰাৰ পাই আছে, সাব ৰেজিষ্ট্ৰাৰ পোৱাৰ লগে লগে আপোনালোকে ধৰি লওক ইয়াৰ আগন্তুক বাৰত বেলেগ আপোনালোকে যদি মানে ভাল পোষ্ট পায়, সেই পোষ্টটোৰ ক্ষেত্ৰত আপোনালোকে পে স্কেল আপোনালোকৰ সলনি হ'ব পাৰে, কিন্তু আপোনালোকৰ মানে পে বেণ্ডটো একেই থাকিব, খালি পোষ্টটো সলনি হ'ব পাৰে, এটা হায়াৰ গ্ৰেড পেত আপোনালোক যাব পাৰে। চ' এতিয়া বস্তুটো হৈছে যে মেজৰলি যদি মই ক'বলৈ যাওঁ এডিআৰিৰ ক্ষেত্ৰতে হওক, এতিয়া যেতিয়া আপোনালোক যাব, আপোনালোকে আজি এই এডিআৰি 2.0 অ'কে 2.0 হোৱালৈকে আপোনালোকে এটলিষ্ট এটা আপোনালোকে ইনক্ৰিমেণ্ট পাব, এটা আপোনালোকে মিনিমাম ইনক্ৰিমেণ্ট পাব, আৰু লগতে ধৰি লওক দিয়ে থাকিলে। চ' মিনিমাম এটা আপোনালোকৰ ইনক্ৰিমেণ্ট আহিলে, যদি আপোনালোকে এতিয়া ডাইৰেক্টলি যদি চাকৰিটো ৰিজাইন মাৰি পেলাই আপোনালোকে জইন কৰিবগৈ পাৰে, তাত কোনো অসুবিধা নাই, চাকৰিটো ৰিজাইন কৰি আপোনালোকে জইন কৰিব পাৰে। কিন্তু এই ৰিজাইন কৰি জইন কৰিলেগে আপোনালোকৰ এই যি ইনক্ৰিমেণ্ট আছিলে, চেলাৰীটো যিটো বাঢ়ি আছিলে, সেই বস্তুটো আপোনালোকে নাপাব। আকৌ ছাপ'জ আপুনি গ্ৰেড 3তে আপোনালোক সোমাল, আকৌ সেই 14,000 স্কেলৰ পৰা আৰম্ভ কৰিব লাগিব, 6,200, 5,000, 5,600, 8,700 যিটোৱে গ্ৰেড পে নহওক, আপোনালোকে সেইটোতে আকৌ মানে ষ্টাৰ্টিং কৰিব লাগিব। কিন্তু আপোনালোকে যদি এনেদৰে ডাইৰেক্টলি যদি ৰিজাইন নকৰি আপোনালোকে যদি চিধাচিধিকৈ যদি আপোনালোকে যেতিয়াই আবেদন কৰিছিলে, আবেদন কৰোঁতে যদি আপোনালোকে যিখন NOC দিছিলে বা NOC যদি উলিয়াই থৈছিলে বা নিজৰ এপইণ্টিং অথৰিটিক যদি আপোনালোকে ইণ্টিমেট কৰি থৈছিলে, তেতিয়া কি হ'ব, আপোনালোকে যেতিয়া চাকৰিটো আপোনালোকে ৰিজাইন কৰিবলৈ যাব, আপোনালোকে LPC লৈ যাব, লাষ্ট পে চাৰ্টিফিকেট, তেনেকুৱা ধৰণৰ বস্তুখিনি আপোনালোকে লৈ যাব। আৰু যে আপোনালোকে নতুন অফিচত আপোনালোকে জইন কৰিবগৈ, মানে এৰি পেলাই যোনটোত আপোনালোকে গৈছে, চ' নতুন অফিচত জইন কৰোঁতে আপোনালোকে কি কৰিব, আপোনালোকৰ যেতিয়া চেলাৰী প্ৰপ'জেল তেওঁলোকে কৰিব, তাৰ লগতে আপোনালোকে আৰু এটা বেলেগ কাম আপোনালোকে কৰিব লাগিব। সেইটো হৈছে পে প্ৰটেকশ্যনৰ কাৰণে আপোনালোকৰ যিখন পুৰণা অফিচৰ যিখন NOC আছিলে বা আছিলে, সেইখন লগত গাঁঠি পেলাই এখন পে প্ৰটেকশ্যনৰ এখন ফৰ্মেট থাকে, এখন ফৰ্ম থাকে, সেই ফৰ্মখন ফিল আপ কৰি থ্ৰু আপোনালোকৰ হেড অফ ডিপাৰ্টমেণ্ট বা DDO আপোনালোকে সেইখন পঠিয়াব লাগিব ফিনান্স ডিপাৰ্টমেণ্টলৈ বা কনচাৰ্ণ আপোনালোকৰ ডিপাৰ্টমেণ্ট হেডলৈ। সেইখন পঠোৱাৰ পিছত সেইটো দিছপুৰত আপোনালোকৰ কাম কাজ হ'ব। আপোনালোকে যদি PWDৰ হয়, তেতিয়া আপোনালোকৰ স্পেচিয়েল CS তাত তেনেকুৱা ধৰণে আপোনালোকৰ ঘূৰিব, ফাইনেন্স ডিপাৰ্টমেণ্টত যাব। তাৰপিছত আপোনালোকৰ এটা অৰ্ডাৰ হৈ আহিব, য'ত আপোনালোকৰ মানে পে প্ৰটেকশ্যন হিচাপে আপোনালোকক দিব যে আপোনালোকে পুৰণা যিটো দৰমহা পাই আছিলে, যিটো মানে পে স্কেল আপোনালোকৰ ফিক্স হৈ আছিলে, ছাপ'জ আজি 14,000 ধৰি লওক, আপোনাৰ 3% লাগি পেলাই 14,480 হ'ল, কথা এটা কৈছোঁ ফৰ এক্সাম্পল, তেতিয়া আপোনালোকে 14,480 ড্ৰ কৰি আছিলে। কিন্তু যদি আপোনালোকে পে প্ৰটেকশ্যন নোলোৱাকৈ যদি ডাইৰেক্ট ৰিজাইন কৰি যদি জইন কৰেগৈ, যদি আপুনি চাকৰি কৰি আছে, চাকৰি কৰি থকা নহয় যদিও বেলেগ কথা, চ' তেতিয়া আকৌ 14,000 পৰা ষ্টাৰ্ট কৰিব। কিন্তু যদি আপুনি নতুন চাকৰিত গৈ পেলাই যদি পে প্ৰটেকশ্যন বিচাৰে, যদি পুৰণাত আপোনালোকে NOC লৈ থৈছিলে, তেতিয়া আপোনালোকে পে প্ৰটেকশ্যনটো ল'লে, তেতিয়া আপোনালোকৰ হয়তো প্ৰথম 6-7 মাহ আপোনালোকে মানে 14,000 স্কেলত ড্ৰ কৰিব। কিন্তু যেতিয়াই পে প্ৰটেকশ্যনৰ অৰ্ডাৰটো আহি যাব 14,480কৈ, ধৰি লওক এটা ইনক্ৰিমেণ্ট এড কৰি পেলাই, তেতিয়া আপোনালোকৰ যেতিয়াৰ পৰা আপোনালোকে জইন কৰিছিলে চাকৰি, আকৌ আপোনালোকে সেইটো এৰিয়াৰ লৈ মানে আপোনালোকে সেই নতুন পে'টোত আপোনালোকে ফিক্স হৈ যাব পাৰিব। তো কথাটো বুজি পালে, মই ডিটেইলকৈ দেখাম, সেইটো এবাৰ চাই ল'ব। চ' এইখন চাওক, এইখন যেতিয়া আপোনালোকে পে প্ৰটেকশ্যন এপ্লাই কৰিব, পে প্ৰটেকশ্যন এপ্লাই কৰাৰ পিছত যদি সেইটো এপ্ৰুভ হৈ যায়, তেতিয়া এনেকুৱা ধৰণৰ অৰ্ডাৰ আপোনালোকৰ আহে। ইয়াতে আপোনালোকৰ যিজন একেবাৰে মুৰব্বী আপোনালোকৰ যিটো ডিপাৰ্টমেণ্টৰ, সেই ডিপাৰ্টমেণ্টৰ একদম হেডলৈ এই লেটাৰখন যায়। চ' তেওঁলোকলৈ দিলে, ছাবজেক্টটো হ'ল পে প্ৰটেকশ্যন ইন ৰেচপেক্ট অফ, আপোনাৰ নামটো লিখিব ইয়াতে, ৰেফাৰেঞ্চটো দিব ইয়ৰ লেটাৰ নম্বৰ, অৰ্থাৎ আপোনালোকৰ যিজন হেড হয় তেওঁ যিটো ফৰৱাৰ্ড কৰিব আপোনালোকৰ এপ্লিকেশ্যন কমেণ্টৰ সৈতে, চ' সেই লেটাৰখনৰ ৰেফাৰেঞ্চ ইয়াতে থাকিব। তাৰপিছত ইয়াতে আপোনালোকৰ ছাবজেক্টটো মানে টপিকটো আপোনালোকৰ লেটাৰখনৰ হ'ব যে, চাওক, ইন ইনভাইটিং এ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, আই এম ডাইৰেক্টেড টু কমিউনিকেট দ্য ভিউজ অফ ফাইনেন্স ডিপাৰ্টমেণ্ট ৰিগাৰ্ডিং দ্য পে প্ৰটেকশ্যন ইন ৰেচপেক্ট অফ, আপোনালোকৰ নাম, ডেজিগনেশ্যন, অফিচ গোটেইখিনি লিখিব, মানে প্ৰেজেণ্ট অফিচ, যিটো নতুন অফিচত আপোনালোকে জইন কৰিব। আৰু সেইটোৰ আপোনালোকৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ভিউটো এই যিটো পে প্ৰটেকশ্যন হয়, অৰ্থাৎ পুৰণা অফিচটো বা নতুন অফিচলৈ যাওঁতে উইদাউট
মানে আপোনালোকৰ দৰমহা নকমোৱাকৈ যেতিয়া যিটো আপোনালোকে জইন কৰে সেইটোৰ কাৰণে ফাইনেন্স ডিপাৰ্টমেণ্টৰ আপোনালোকৰ ভিউ লাগিব চ' এই ফাইনেন্স ডিপাৰ্টমেণ্টৰ ভিউটো কি হয় আপোনালোকৰ নাম লিখিব তাৰপিছত প্ৰেজেণ্ট যিটো জেগাত অফিচত আছে সেইটো ডেজিগনেশ্যন গোটেইখিনি লিখিব তাৰপিছত ফাইনেন্সৰ আপোনালোকৰ আহিব চাওক ফাইনেন্স এষ্টাব্লিছমেণ্ট এই ডিপাৰ্টমেণ্ট এগ্ৰি টু ফিক্স দ্য পে অফ এইটো আপোনালোকৰ নামটো লিখিব ইয়াতে ইন দ্য পোষ্ট অফ যোনটো পোষ্টত আপোনালোকে কৰিছে ছাপ'জ আজি আপুনি যদি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা APSC ক্ষেত্ৰত মই কৈছোঁ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা ধৰি লওক আপোনালোকে গ্ৰেডটো অন্য কিবা এটা পোষ্ট পালে ঠিক আছে ৯৭০০ বা তেনেকুৱা গ্ৰেড পে আপোনালোকে পালে তেতিয়া আপোনালোকৰ সেই যিটো নতুনত জইন কৰিছে সেইটোৰ ক্ষেত্ৰত আপোনালোকৰ লিখিব চ' বস্তুটো বুজি পাইছে চ' তেনেকুৱা ধৰণৰ চ' ইন দ্য ষ্টেজ এট দ্য ষ্টেজ অফ ₹21,440 পে ইন পে'মেণ্ট 15,240 এই 15,240 মানে হৈছে চাওক আমাৰ যিটো মেইন স্কেল হয় যিটো গ্ৰেড 3 যিটো বস্তু ইয়াতে দিছে মেইন স্কেলটো হৈছে 14,000 আপোনালোকৰ দুটা মান আপোনালোকৰ ইনক্ৰিমেণ্ট দুটা ইনক্ৰিমেণ্ট লাগিছে দুটা ইনক্ৰিমেণ্ট লাগি পেলাই 15,240 হৈছে অৰ্থাৎ দুবছৰ দুটা ইনক্ৰিমেণ্ট লাগিছে গ্ৰেড পে 6,200 ইন দ্য স্কেল অফ পে'মেণ্টটো চাওক 14,000 যিটো স্কেল আছিলে সেই স্কেলটোত আপোনালোকৰ দুবছৰ দুটা ইনক্ৰিমেণ্ট লাগি পেলাই 15,240 হৈছে তেওঁ যদি এই পে' ফিক্সেশ্যন নলয় তেতিয়া তেওঁ নতুন চাকৰিত আকৌ জইন কৰোঁতে 14,000 পৰা ষ্টাৰ্ট কৰিব কিন্তু এতিয়া তেওঁ যিহেতু NOC লৈ থৈছিলে বা তেওঁ থ্ৰু প্ৰপাৰ চেনেল এপ্লাই কৰিছিলে সেইকাৰণে তেওঁ পুনৰ এই 15,240 টকাটো তেওঁ জইন কৰি পেলাই তেওঁ এতিয়া চেলাৰী পাব with effect from 6/6/2023 as per FR 22-1A2 of FR and SR with ইমান 1723 so তেওঁ ইফেক্ট কেতিয়াৰ পৰা হ'ব 6/6/2023 পৰা তেওঁ এই বস্তুটো ইফেক্ট হ'ব সৰি 1/7/2023 পৰা তেওঁ এই বস্তুটো ইফেক্ট হ'ব অৰ্থাৎ তেওঁ এতিয়া বৰ্তমান নতুন চাকৰিত তেওঁ আগৰটো ৰিজাইন কৰি পেলাই যেতিয়া জইন কৰিলেগে তেওঁ বৰ্তমান এইটোৱে ড্ৰ কৰি আছে 14,000 পৰা 14,000 আৰু 6,200 যিটো ষ্টাৰ্টিং হয় এইটোৱে ড্ৰ কৰি আছে কিন্তু এতিয়া যিহেতু ফাইনেন্সৰ তেওঁৰ এই পে' প্ৰটেকশ্যনৰ লেটাৰখন আহি গ'ল এতিয়া তেওঁ ৰেট্ৰস্পেক্টিভ ইফেক্ট হিচাপে তেওঁ এৰিয়াৰ ড্ৰ কৰিব পাৰিব 1/7/2023 পৰা অৰ্থাৎ 1/7/2023 তেওঁ জইন কৰিবলৈ এইটো যিহেতু লৈছিলে কিন্তু এতিয়া তেওঁ সেইটো 15,240টো তেওঁ ল'ব পাৰিব ফ্ৰম 1/7/2023 বুজি পালে চ' এই বস্তুটোৱে ভাল আপোনালোকৰ যদি পে' প্ৰটেকশ্যন আপোনালোকে এপ্লাই কৰে বহুতে এই বস্তুটো নকৰে আৰু ৰিজাইন মাৰি গৈ পেলাই নতুন চাকৰিত জইন কৰেগৈ কিন্তু এই পে' প্ৰটেকশ্যনটো যদি থাকে আপোনালোকৰ বহুত লাভ হয় কাৰণ এটা বা দুটা ইনক্ৰিমেণ্ট এৰি যোৱা মানে আপোনালোকৰ যেতিয়ালৈকে ৰিটায়াৰ হ'ব তেতিয়ালৈকে আপোনালোকৰ বহুত পইচা বাঢ়িবগৈ চ' এটা দুটা ইনক্ৰিমেণ্ট এৰা মানে আপোনালোকৰ সেই কম্পাউণ্ডিঙত বহুত লছ হয় চ' এইটো বুজি পালে চ' কপি আপোনালোকৰ হেডজনলৈ দিব আপোনাৰ যিটো প্ৰেজেণ্ট অফিচ তালৈ দিব আৰু এটা কপি আপোনালৈ দিব অ'কে চ' এইখন হৈছে আপোনালোকৰ পে' প্ৰটেকশ্যনৰ যিখন অৰ্ডাৰ চ' এইখনৰ বেচিছত আপোনালোকে এতিয়া এৰিয়াৰ বনাব পাৰিব বা প্ৰেজেণ্ট চেলাৰী বিল আপোনালোকে নতুন ফিক্সেশ্যনটোত আপোনালোকে বনাব পাৰিব চ' আপোনালোকে যিখন এপ্লিকেশ্যন আপোনালোকে দিব নিজৰ যিজন হেড থাকে প্ৰত্যেক যদি আপুনি DCৰ হয় DCলৈ আপুনি এড্ৰেছ কৰিব যদি আপোনালোকে জনতা ভৱনৰ হয় জনতা ভৱনৰ আপোনালোকৰ যিজন হেড হয় তেওঁলৈ এড্ৰেছ কৰিব বা ৱাটাৰ ৰিচোৰ্চ হওক যিকোনো ডিপাৰ্টমেণ্টৰ অ'কে চ' ইয়াতে আপোনালোকে এনেকৈ দিব আৰু আই দ্য অনাৰ টু প্ৰিভিয়াছলি ৱৰ্কিং আপুনি যে মানে নতুন য'ত জইন কৰিছে তাত আপোনালোকে ছাবমিট কৰিবগৈ লাগিব এখন যে আগতে আপোনালোকে এইটো জেগাত কাম কৰি আছিলে ভাইট এইটো নম্বৰ আপোনালোকে তাত এপইণ্টমেণ্ট পাইছিলে চ' এনক্ল'জাৰ আপোনালোকে দিব লাগিব আৰু নতুন যিটো চাকৰি আপোনালোকে ছাপ'জ নেক্সট ADREত পাইছে সেই ADRE কোনটো এডভাৰটাইজৰ থ্ৰু দি আপোনালোকে মানে ৰিক্ৰুট হ'ল গোটেইখিনি আপোনালোকে লিখিব চ' এই বস্তুটো ইম্পৰ্টেণ্ট হয় যে ইট ইজ টু বি মেনশ্যন ডেট আই হেভ ছাবমিটেড NOC অবটেইন ফ্ৰম দ্য ফৰ্মাৰ এমপ্লয়াৰ এট দ্য টাইম অফ ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ চ' ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে যদি NOCখন ছাবমিট কৰি থয় তেতিয়া আপোনালোকৰ কাৰণে কিন্তু একদম মজা আৰু চ' এইটো বহুত মনত ৰাখিব ইট উড বি এ হিউজ ফাইনেন্সিয়েল লছ ফৰ মি ইফ হেভ ৰিচিভ দিছ চেলাৰী ফ্ৰম দ্য ইনিচিয়েল বেচিক পে অৰ্থাৎ 14,000 পৰা পুনৰ 14,000 পৰা যদি ষ্টাৰ্ট হয় ইয়াৰ পিছত আপোনালোকে চাওক ফাইনেন্সিয়েল মানে প্ৰটেকশ্যনটোৰ কাৰণে কৈছে চ' কি আপোনালোকে লগত গাঁঠি দিব লাগিব পে' প্ৰটেকশ্যনৰ ক্ষেত্ৰত প্ৰথম আপোনালোকে এপইণ্টমেণ্ট অৰ্ডাৰ যিটো প্ৰিভিয়াছ এষ্টাব্লিছমেণ্টত আছিলে অৰ্থাৎ ইয়াৰ পূৰ্বৰ যিটো অফিচত আপোনালোকে কাম কৰি আছিলে য'ৰ পৰা আপোনালোকে ৰিজাইন কৰি আহিছে সেই অফিচটোৰ আপোনালোকৰ যিটো এপইণ্টমেণ্ট অৰ্ডাৰ আছিলে সেইটো আৰু যিটো জইনিং ৰিপৰ্ট আছিলে সেই দুটা আপোনালোকে গাঁঠি দিব লাগিব চ' প্ৰেজেণ্ট পষ্ট যিটো নতুন চাকৰিত আপোনালোকে বৰ্তমান আহি জইন কৰিছে তাৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিলে সেই এডভাৰটাইজমেণ্টৰ কপি এটা তাৰপিছত কপি অফ এডভাৰটাইজমেণ্ট অৰ্ডাৰ টু দ্য এণ্ট্ৰি পষ্ট ইন দ্য প্ৰেজেণ্ট এষ্টাব্লিছমেণ্ট এণ্ড জইনিং ৰিপৰ্ট চ' বৰ্তমান যিটো এষ্টাব্লিছমেণ্টত আপোনালোকে জইন কৰিলে তাৰ যিখন এপইণ্টমেণ্ট অৰ্ডাৰ আপোনালোকৰ আছিলে সেইখন আৰু জইনিং ৰিপৰ্টটো তাৰপিছত ন' অবজেকশ্যন চাৰ্টিফিকেট যিটো আপোনালোকে পুৰণা অফিচত কাম কৰি আছিলে তাৰ যিখন NOC আছিলে হেডে ইছ্যু কৰা সেইখন লাগিব
ছাৰ্ভিচ বুক আৰু ছাৰ্ভিচ ৰেকৰ্ড যিটো পুৰণা চাকৰিৰ আছিলে সেইটো আপোনালোকৰ কপি লাগিব তাৰপিছত যিখন ৰেজিগনেশ্যন লেটাৰ ৰিলিজিং লেটাৰ আপোনালোকৰ আগৰ অফিচটো সেইটো আপোনালোকৰ সেইকেইখন লাগিব আৰু যিখন LPC লাষ্ট পে চাৰ্টিফিকেট যিখন পুৰণা অফিচৰ সেইখন আপোনালোকৰ লাগিব অ'কে তাৰপিছত আপোনালোকে চাইন কৰিব এইখন হৈছে এপ্লিকেশ্যন তাৰপিছত এনেকুৱা এখন ফৰ্ম আছে যিখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব পে প্ৰটেকশ্যনৰ কাৰণে ফাইনেন্স এষ্টাব্লিছমেণ্ট এই ডিপাৰ্টমেণ্টৰ চ' নেম অফ ইনকামমেণ্ট এইটো চাওক ছাবজেক্টটো আছে পে প্ৰটেকশ্যন ফিক্সেশ্যন অন এপইণ্টমেণ্ট ফ্ৰম ওৱান পোষ্ট টু এনাডাৰ পোষ্ট চ' এটা চাকৰিৰ পৰা বেলেগ এটা চাকৰিত যাওঁতে পে প্ৰটেকশ্যনটো পাবৰ কাৰণে এই ফৰ্মখন ফিল আপ কৰি এপ্লিকেশ্যনৰ লগত গাঁঠি দিব লাগিব নেম অফ ইনকামমেণ্ট আপোনালোকৰটো লিখিব ডেজিগনেশ্যন প্ৰেজেণ্ট ডেজিগনেশ্যনটো লিখিব ডিপাৰ্টমেণ্ট অফিচ প্ৰেজেণ্ট ডিপাৰ্টমেণ্ট যিটোত আপোনালোকে কাম কৰিছে সেইটো নেচাৰ অফ এষ্টাব্লিছমেণ্ট সেইটো কোনটো অফিচ হয় সেইটো আপোনালোকে লিখিব কি টাইপৰ প্ৰিভিয়াছ এপইণ্টমেণ্ট অৰ্থাৎ কোনটো অফিচৰ পৰা আপুনি আহিছিলে সেইটোৰ পে প্ৰটেকশ্যন যে বিচাৰিছে সেই অফিচটোৰ আপোনালোকৰ নাম ডিপাৰ্টমেণ্ট এষ্টাব্লিছমেণ্ট পে ষ্ট্ৰাকচাৰ অফ দ্য পোষ্ট পে ষ্ট্ৰাকচাৰ মানে আপোনালোকৰ পে'মেণ্টৰ টোটেলটো আপোনালোকে লিখিব নেচাৰ অফ পোষ্ট লিখিব নেচাৰ অফ এপইণ্টমেণ্ট ৰেগুলাৰ টেম্পৰী কেনেকুৱা কি আছিলে ডেট অফ ৰিলিজ কোনদিনা আপোনালোকে ওলাইছিলে লাষ্ট পে ডন আপোনালোকৰ টোটেল গ্ৰছ পে আপোনালোকৰ কিমান আছিলে সেইটো লিখিব চ' প্ৰেজেণ্ট এপইণ্টমেণ্ট বৰ্তমান আপোনালোকে য'ত কৰি আছে সেইটো আপোনালোকে লিখিব পোষ্ট পে ষ্ট্ৰাকচাৰ এপইণ্টমেণ্ট ডেট নেচাৰ অফ জইনিং ডেট অফ জইনিং গেপ পিৰিয়ড যদি আপোনালোকে ৰিজাইন মৰাৰ পিছত যদি জইন কৰালৈকে কিবা গেপ আছিলে চ' এই বস্তুটো লিখিব প্ৰেজেণ্ট পোষ্ট থ্ৰু প্ৰপাৰ চেনেল এই বস্তুটো বহুত ইম্পৰ্টেণ্ট মই প্ৰত্যেকবাৰে মই এই কথাটো আপোনালোকক কওঁ যে যেতিয়া আবেদন কৰিব প্ৰপাৰ চেনেল কিন্তু কৰি পেলাই আবেদন কৰিব বহুতে নকৰে সেইটো কাৰণে চ' সেইটো আপোনালোকে ইয়াছ লিখিব লাগিব আৰু তাৰ যিটো ডকুমেণ্ট আছে আপোনালোকে NOC-খন হওক বা ইণ্টিমেশ্যন লেটাৰ হওক সেইটো আপোনালোকে লগত গাঁঠি দিব লাগিব চ' APSC ভিউ আপোনালোকৰ ইয়াত নালাগে যিহেতু APSC পোষ্ট নহয় যদি APSC পোষ্টৰ ক্ষেত্ৰত যদি পে প্ৰটেকশ্যন বিচাৰে তেন্তে APSCৰ ভিউ লাগে অ'কে চ' সেইটো ইয়াতে বেলেগকৈ আহিব চ' তাৰপিছত তাৰ তলত আপোনালোকৰ এই বস্তুখিনি আপোনালোকে দিব লাগিব এইখিনি আপোনালোকে চাই লওক চ' এই আগৰখিনিয়ে তাৰপিছত আপোনালোকৰ হেডজনে ইয়াতে চহী কৰিব তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যনৰ লগত তেওঁৰ ফৰৱাৰ্ডিঙৰ লগত গাঁঠি পেলাই এখন পঠিয়াই দিব এইটো আছিলে আপোনালোকৰ পে প্ৰটেকশ্যন ৰিলেটেড বস্তু আৰু এই ছেইম কথা আপোনালোকৰ APSC ক্ষেত্ৰতো প্ৰযোজ্য হয় আজি যদি আপোনালোকে ছাব ৰেজিষ্টাৰ হিচাপে কৰি আছে ফৰ এক্সাম্পল মই কথাটো কৈছোঁ চ' কালিলৈ যদি আপোনালোকে একেটা যদি পে'মেণ্টটোত আপোনালোকে বেলেগ ভাল তাতকৈও ভাল পষ্ট যদি পায় তাতকৈ ভাল গ্ৰেড পে'ৰ যদি আপোনালোকে পষ্ট পায় ছাপ'জ আপোনালোকে একাউণ্টছ অফিচাৰ কৰি আছে 9100 কৰি আছে বা 9400 কৰি আছে চ' ঠিক সেই বস্তুটোত যদি আপোনালোকে যদি এই নেক্সট APSCত যদি আপোনালোকে ছাব ৰেজিষ্টাৰ পালে বা তেনেকুৱা ইনস্পেক্টৰ টেক্সেছ কিবা পালে বা তেনেকুৱা অন্যান্য গ্ৰেড পে যোনবিলাকৰ বেছি হয় তো সেই বস্তুটো যদি আপোনালোকে পায় দেন আপোনালোকৰ পে স্কেলটো আপোনালোকৰ একে থাকিব মানে যিটো 22000 স্কেলটো একে থাকিব কিন্তু গ্ৰেড পে'টো আপোনালোকৰ বেলেগ হ'ব কিন্তু আল্টিমেটলি কথাটো কি হ'ল যদি আপোনালোকে আবেদন কৰোঁতে যদি আপোনালোকে ইণ্টিমেট কৰি থৈছে APSCত সেই বস্তুটো লিখাই থাকে ইণ্টিমেশ্যন টু দ্য কণ্ট্ৰলিং অথৰিটি হয় নাই বা এপইণ্টিং অথৰিটি চ' সেইটো যদি দি থৈছে তেতিয়া আপোনালোকক যদি পে প্ৰটেকশ্যনৰ কাৰণে তেওঁলোকে যদি ফৰৱাৰ্ডিংখন দি দিয়ে NOC যদি তেওঁলোকে দিয়ে তেতিয়া আপোনালোকে য'ত জইন কৰিব জইন কৰাৰ পিছত আপোনালোকে নতুনকৈ মানে সেই পুৰণা যিখিনি আপোনালোকৰ 22000 স্কেলত যিকেইটা ইনক্ৰিমেণ্ট লাগি আছিলে সেইকেইটা আপোনালোকে পুনৰবাৰ পাই যাব লাগিলে আপোনালোকে নতুনকৈ আপোনালোকে জইন কৰক সেইটো লৈ পেলাই কোনো অসুবিধা নাই আপোনালোকৰ বাকীখিনিতকৈ আপোনালোকে প্ৰথমতে গৈ পেলাই আপোনালোকে চেলাৰীকেইটা অলপ বেছি পাব চ' এই ইনক্ৰিমেণ্টবিলাক আপোনালোকে লুজ নকৰিব আৰু এই লুজ নকৰাৰ কাৰণে আপোনালোকে যি চাকৰি আবেদন কৰক যদি আপোনালোকে ক'ৰবাত কাম কৰি আছে আপোনালোকে প্ৰত্যেক চাকৰি আবেদন কৰোঁতে আপোনালোকে NOC-খন উলিয়াই থ'ব তেতিয়া আপোনালোকৰ ইনক্ৰিমেণ্ট বা চেলাৰী আপোনালোকৰ লছ নহয় কাৰণ এটা ইনক্ৰিমেণ্ট লছ হোৱা মানে আপোনালোকৰ ইন দ্য লং টাৰ্ম আপোনালোকৰ যেতিয়ালৈকে ৰিটায়াৰমেণ্টলৈকে যাব এই এটা ইনক্ৰিমেণ্টে বহুত হিউজ এটা এমাউণ্ট ডিফাৰেঞ্চ কৰিব এটা কম্পাউণ্ডিং ৱেট যিহেতু এটা ইনক্ৰিমেণ্টে কাম কৰে প্ৰত্যেক ইনক্ৰিমেণ্টটোৱে আপোনালোকৰ DA হওক হাউচ ৰেণ্ট হওক এভৰিথিং মানে এফেক্ট কৰে বা NPS হওক এভৰিথিং এই এটা ইনক্ৰিমেণ্টে এফেক্ট কৰে চ' ডোণ্ট লুজ আউট অন দ্য ইনক্ৰিমেণ্টছ চ' আপোনালোকে যেতিয়াই ক'ৰবাত আবেদন কৰিব আপোনালোকে NOC-খন আপোনালোকে ল'ব বা নিজৰ এপইণ্টিং অথৰিটিক আপোনালোকে ইণ্টিমেট কৰিব যাতে পাছত যেতিয়া আপোনালোকে চাকৰি ৰিজাইন কৰে তেতিয়া আপোনালোকে NOC এখন লৈ যাতে যাব পাৰে আৰু গৈ পেলাই পে ফিক্সেশ্যনৰ কাম আপোনালোকে কৰিব পাৰে মানে পে প্ৰটেকশ্যনৰ কাৰণে আপোনালোকে কাম কৰিব পাৰে চ' ইমানেই আছিলে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে বিশেষকৈ মই ক'লোঁ যে ADR ক্ষেত্ৰত কাৰণ এইবাৰ যি মেক্সিমাম মানুহে চাকৰি কৰি আছে তেওঁলোকে আকৌ চাকৰি এৰি পেলাই আকৌ যিহেতু জইন কৰিবগৈ চ' সেইকাৰণে ক'লোঁ যে ADR ক্ষেত্ৰত আপোনালোকে আগতে যদি আবেদন কৰোঁতে যদি মানে ওলোৱা নাছিলে বৰ্তমান আপোনালোকে এতিয়া NOC এখন পাৰিলে পৰাপক্ষত আপোনালোকে উলিয়াই থ'ব কাৰণ সকলো HOD একে নহ'বও পাৰে যিকেইজনৰ লগত আপোনালোকৰ ভাল থাকোঁতে আপোনালোকে সেই বস্তুটো আপোনালোকে লৈ ল'ব পাৰিব অ'কে ত' সিমানখিনিয়ে বস্তু আশা কৰিছোঁ এই ফাইনেন্সিয়েলি আপোনালোকে বেনিফিট হ'ব এই ভিডিঅ'টোৰ পৰা আৰু যদি ভিডিঅ'টো অলপ কামত আহে আপোনালোকে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগৰখিনিৰ লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে বস্তুটো বুজি পায় থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'তে আকৌ লগ পাম আজিলৈ ইমানে